হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, সুন্দৰ দিন, সুন্দৰ ৰাতিপুৱা ঈশ্বৰে আমাক দিলে। সুন্দৰ এটা নতুন দিনত আমাক আকৌ উপস্থিত কৰালে, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। আৰু আজি দিনটোৰ আৰম্ভণি কৰোঁ আমি এটা ঈশ্বৰৰ বাক্যৰে। আজি ঈশ্বৰৰ বাক্য লৈছোঁ আমি ৰোমিয়া 8 অধ্যায়ৰ 24 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, কিয়নো আমি আশাৰেহে পৰিত্ৰাণ পালোঁ, কিন্তু দেখা যি আশা সেই আশা নহয়, কাৰণ যিহক দেখা যায় তালৈ কোনে আশা কৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এখন বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, কিয়নো আমি আশাৰেহে পৰিত্ৰাণ পালোঁ বুলি কৈছে। আমি আশা কৰোঁ, আমি আমাৰ ঈশ্বৰৰ ওপৰত আমি আশা কৰোঁ। তেওঁ যে আমাক উদ্ধাৰ কৰিলে, তেওঁ যে আমাক মনোনীত কৰিলে, তেওঁ যে আমাক পৰিত্ৰাণ দিলে, তেওঁ যে আমাৰ পাপবিলাক ল'লে, প্ৰেম কৰিলে, তেওঁৰ অনুগ্ৰহটো আমাক দিলে। আমি সেই আশাৰে আমি তেওঁক গ্ৰহণ কৰিলোঁ যে আমি তেওঁৰ ওচৰত এদিন উপস্থিত হ'ম। হালেলুয়া। এদিন তেওঁ যে আমাক দিব আহিব, আমি যে এদিন তেওঁৰ লগত স্বৰ্গত থাকিবলৈ পাম, সন্মুখী যে আমি আমাৰ প্ৰভুক দেখা পাম, এই আশাৰে আমি আজি পৰিত্ৰাণ পাইছোঁ। হালেলুয়া। তেওঁ যে আমাক জ্বলি থকা নৰকৰ পৰা বচালে, আমি যে শেষৰ দিনা মৃত্যুৰ পাছতো আমি সেই অনন্ত জীৱন পাই আমি সেই ঈশ্বৰৰ সন্মুখত যে থিয় হ'ম, তেওঁক যে আমি স্তুতি আৰাধনা কৰিম, সেই আশাৰে আজি আমি পৰিত্ৰাণ পালোঁ। হালেলুয়া। কিয়নো বাক্যত কৈ আছে, কিন্তু দেখা যি আশা সেই আশা নহয় বুলি কৈছে। প্ৰিয় বিশ্বাসীসকল, যদি আমি কিবা এটা বস্তু সদায় চাই আছোঁ, প্ৰতিদিনে চাই আছোঁ, সেই বস্তুটো কি এনেকুৱা হয়, কি হয়, সেই ব্যক্তিজন ক'ৰ পৰা আহিছে, তেওঁ কি কাম কৰে, কি নকৰে, তেওঁৰ চৰিত্ৰ কি, তেওঁৰ ব্যৱহাৰ কেনেকুৱা, আমি সকলোবোৰ দেখিবলৈ পাওঁ সদায় দিন। প্ৰতি বছৰে আহে, প্ৰতি বছৰে যায়, প্ৰতি মাহে কৰে, প্ৰতি দিনে তেওঁ সেনেকুৱাই চলে। সেই ব্যক্তি এজনৰ পৰা আমি কি আশা কৰিব পাৰোঁ? কিন্তু আমি তেওঁক সদায় দেখা পাওঁ, তেওঁৰ চৰিত্ৰ, তেওঁৰ ব্যৱহাৰ আমি সদায় জানো, তেওঁ কেনেকৈ বহে, কেনেকৈ থাকে, আমি সদায় দেখা পাওঁ। কিন্তু সেই মানুহজনৰ পৰা আমি কি আশা কৰিব পাৰোঁ? কাৰণ তেওঁতো সদায় আমি দেখা পাই থাকোঁ, তেওঁৰ ব্যৱহাৰ, তেওঁৰ চৰিত্ৰ সদায় দেখা পাওঁ। কিন্তু এজন যিটো নেদেখা ব্যক্তিক, তেওঁ কোনোদিনে অহা নাই, সেই মানুহজনৰ প্ৰতি কিন্তু আমি আশা ৰাখিব পাৰোঁ যে তেওঁ আহিব, আমাক সন্মান আদৰ কৰিব, আমিও তেওঁক সন্মান আদৰ কৰিম, আৰু তেওঁ যে আমাৰ লগত ভালকৈ কথা পাতিব, খোৱা লোৱা কৰিব, আমি সেইজন নেদেখা ব্যক্তিজনলৈ আমি আশা কৰিব পাৰোঁ। ঠিক তেনেকৈ আমাৰ জীৱনত বহুতো জগতত দেখা দেখি যিমানবিলাক আছে, জগতৰ অধিকাৰীবিলাক, সেইবিলাকৰ পৰা আমি একো আশা কৰিব নোৱাৰোঁ। কিন্তু যিটো আমি দেখা নাই, আমাৰ প্ৰভু, আমি তেওঁক এদিন দেখা পাম। তেওঁ কেনেকুৱা হয়, তেওঁ পবিত্ৰ হয়, তেওঁ শক্তিমন্ত হয়, তেওঁ সৰ্বোপৰি জনা হয়। আমি তেওঁক দেখিবৰ কাৰণে আমি নিজকে সাজু কৰি ৰাখি আছোঁ, নিজকে আমি পবিত্ৰ কৰি ৰাখিব চেষ্টা কৰি আছোঁ, তেওঁক আৰাধনা কৰি লাগি আছোঁ সেই আশাৰে। তেওঁ যে দয়ালু, তেওঁ যে কৃপালু হয়, তেওঁ যে আমি তেওঁক দেখা নাই, তেওঁ আমাক দেখা পাই আছে। কিন্তু আমি তেওঁক দেখা নাই, আমাৰ এইটো আশা আছে যে তেওঁ কেনেকুৱা হয়, তেওঁৰ সন্মুখত গ'লে আমাক কেনেকুৱা লাগিব, কেনেকুৱা অনুভৱ হ'ব, সেইটো আমি চাবৰ কাৰণে আমাৰ আশা আছে। প্ৰিয় বিশ্বাসীসকল, হয় তেওঁ নিশ্চয় আহিব, তেওঁ আহিবই, তেওঁ বেগাই আহি আছে, তেওঁ আমাক ল'ব আহিব। সেইটো আশাৰে আজি আমি প্ৰভু যীশুক পিন্ধিছোঁ, প্ৰভু যীশুক গ্ৰহণ কৰিছোঁ। আজি আমাৰ ভিতৰত আমি নাই, কিন্তু প্ৰভু যীশুহে আছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ আমি ধৈৰ্যৰে যাতে বাট চাই থাকোঁ তেওঁ নাহালৈকে, আৰু তেওঁ নাহালৈকে আমি তেওঁৰ নামকে লৈ আমি জাগৰণ হৈ থাকোঁ, পবিত্ৰ আত্মাৰ উপস্থিতিত আমি নিজকে পবিত্ৰ কৰি ৰাখোঁ। আৰু আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য প্ৰভু। তুমি জীৱিত ঈশ্বৰ প্ৰভু, তুমি পৰিত্ৰাণকৰ্তা ঈশ্বৰ প্ৰভু। আমি তোমাক লৈ আশা কৰোঁ, তুমি যে আমাক ল'ব আহিবা প্ৰভু, কাৰণ তুমি মিছা কওঁতা ঈশ্বৰ নহয় প্ৰভু, তুমি সত্য ঈশ্বৰ, তুমি জীৱিত ঈশ্বৰ প্ৰভু, তোমাৰ তুল্য কোনো ঈশ্বৰ নাই প্ৰভু।
তুমি কেতিয়াও পাহৰি নোযোৱা তুমি আশা দিওঁতা ঈশ্বৰ প্ৰভু তুমি আশা সম্ফল কৰতা ঈশ্বৰ তুমি প্ৰতিজ্ঞা সম্ফল কৰতা ঈশ্বৰ হে তোমাৰ ধন্যবাদ হওক সদা সৰ্বদাই এই সময়ত যিসকলে এই আশাৰে তোমাৰ বাট চাই আছে তোমালৈ তোমাক এই আশাৰে বিশ্বাসত লাগি আছে প্ৰাৰ্থনা আৰাধনাত এই সকলোকে তুমি একে সমানে আশীৰ্বাদ কৰিবা এই সকলো যাচনা ত্ৰাণকৰ্তা জীৱিত নাচৰতীয় প্ৰভু যীশু নামত খুজিছো আমেন।